হেল্ল', বহুত দিনৰ পিছত আহিছোঁ। মই কি বনাইছোঁ তাকে দেখাবলৈ আহিছোঁ। ভুৰভুৰীয়া পিঠা বনাইছিলোঁ মই সন্ধিয়াৰ চাহকাপ খাবৰ কাৰণে। সকলোৱে চাগে জানেই আপোনালোকে ভুৰভুৰীয়া পিঠা বনাবৰ কাৰণে বেলেগ নামো হ'ব পাৰে এইটো পিঠাৰ। মোক জনাবচোন কি বুলি কয় আপোনালোকে। মোৰ ওচৰত শালি চাউল আছিল, শালি চাউলৰ পিঠাগুড়ি আছিলে। তাৰে অলপ লৈ পানীৰ লগত গুলি লৈছোঁ, অকণমান নিমখ দিছোঁ আৰু কষ্টুৰি মেথি অকণমান আছিলে তাকে দি দিছোঁ। আপোনালোকে মন গ'লে জিৰা দিব পাৰে বা নৰসিংহ পাত, ধনিয়া সেনেকৈও দিব পাৰে। নহ'লে ইভাগে প্লেইনকৈ খাওঁ বুলি ক'লেও প্লেইনকৈও বনাব পাৰে, খাই ভাল লাগে। প্ৰথমতে পেনখনত মই অকণমান নামমাত্ৰ তেল দি লৈছোঁ লাগি নধৰিবৰ কাৰণে। তাৰপাছত পেনখনত এনেকৈ বাকি দিছোঁ, দেখিছে বেছি একো কৰিব নালাগে। ইয়াত অকণমান ৰৈ দিলেই হ'ব। চাইডটো যেতিয়া বগা হৈ আহিব বা পুৰপুৰণিটো নাইকিয়া হৈ যাব তেতিয়া পটককৈ লুটিয়াই দিব আৰু এয়া হ'লেই। মোৰ 2-3 মিনিটতে আপুনি এখন পিঠা ৰেডি কৰিব পাৰে। লগতে সন্ধিয়াৰ চাহ একাপটো থাকিবই। বাকী মই চেনি নিদিয়া লাল চাহকাপ বনাই লৈছোঁ আৰু খাব লৈছোঁ। এতিয়া গুড়ৰ লগত বেছি ভাল লাগে, কিন্তু মোৰ ওচৰত গুড় নাছিলে, সেইকাৰণে মই অকণমান চেনি লৈ লৈছোঁ। ইয়াতে নিমখ আৰু চেনি কম্বিনেশ্যনটো ভাল লাগে যে। ঠিক আছে বাৰু, মই চাহটো খাই লওঁ। আপোনালোকক পিছত লগ পাম। এতিয়ালৈ বাই।